নমস্কাৰ মই সুম্পিৰেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সিজেপিৰ প্ৰতিবাদৰ মাজতে আন এক মহাবিদ্ৰোহ দেখিবলৈ পোৱা গৈছে এবাৰ দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক আৰু সম্ভু সীমান্তৰ ইতিমধ্যে পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকল একত্ৰিত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ মুৰ্দাবাদ যিহেতু ভাৰত আৰু আমেৰিকাৰ মাজত এক বৈদেশিক চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিৰ প্ৰতিবাদত এতিয়া নামি পৰিছে পঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক আৰু সেই কৃষকসকলক এতিয়া নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো যিহেতু দিল্লীত এতিয়া সিজেপিৰ প্ৰতিবাদ চলি আছে আৰু তাৰ মাজতে আন এক মহাবিদ্ৰোহ দেখিবলৈ পোৱা গৈছে দিল্লী অভিমুখে এতিয়া ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক সম্ভু সীমান্তত একত্ৰিত হৈছে পঞ্জাব আৰু হাৰিয়ানাৰ সহস্ৰাধিক কৃষক আৰু বিজেপি চৰকাৰ মুৰ্দাবাদ ধৰি দিছে এতিয়া প্ৰতিবাদী কৃষকসকলে ভাৰত আমেৰিকাৰ যি ব্যৱসায়িক চুক্তি সেই ব্যৱসায়িক চুক্তিক লৈ এতিয়া বৃহৎ প্ৰতিবাদী সমাৱেশ দেখিবলৈ পোৱা গৈছে সম্ভু সীমান্তৰ প্ৰতিবাদী কৃষকক এতিয়া বাধা প্ৰদান কৰিছে আৰক্ষীয়ে যেহেতু সিজেপিৰ ধাৰাবাহিক প্ৰতিবাদৰ মাজতে এইবাৰ কপি উঠিছে দেশৰ ৰাজধানীৰ সীমান্ত এক অভূতপূৰ্ব মহাবিদ্ৰোহৰ সূচনা কৰি পুনৰ ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে পঞ্জাব আৰু হাৰিয়ানাৰ সহস্ৰাধিক কৃষক সম্ভু সীমান্তত এতিয়া কেৱল মানুহ আৰু ট্ৰেক্টৰৰ সাগৰ দেখিবলৈ পোৱা গৈছে হাতত বেনাৰ চকুৰ হিউফ আৰু মুখত একোটাই হুংকাৰ কৃষক বিৰোধী সিদ্ধান্ত আমাৰ অমান্য তেওঁলোকৰ মুখত এনেধৰণৰ শ্লোগান শুনিবলৈ পোৱা গৈছে আৰু সীমান্তত একত্ৰিত হোৱা প্ৰতিবাদী কৃষকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তুলিছে উত্তাল প্ৰতিবাদী ধ্বনি বিজেপি চৰকাৰ মুৰ্দাবাদ শ্লোগানেৰে এতিয়া কপি উঠিছে হাৰিয়ানা পঞ্জাবৰ আকাশ বতা কিন্তু এইবাৰ কৃষকৰ এই ক্ষোভৰ মূল কাৰণ কি আচলতে প্ৰাপ্ত তথ্য অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত হ'বলগীয়া প্ৰস্তাৱিত নতুন ব্যৱসায়িক চুক্তিৰ বিৰুদ্ধে এই বৃহৎ সংগ্ৰাম গঢ়ি তোলা হৈছে কৃষক সংগঠনসমূহৰ অভিযোগ অনুসৰি এই ব্যৱসায়িক চুক্তিয়ে দেশৰ কৃষি খণ্ডক বহুজাতিক যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানৰ হাতত বিক্ৰী কৰি দিব আৰু খিলঞ্জীয়া কৃষকক নিশ্চিহ্ন কৰি পেলাব পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণ কৰিবলৈ সম্ভু সীমান্তত আৰক্ষীয়ে গঢ়ি তুলিছে বিশাল সুৰক্ষা বলয় এতিয়া গঢ়ি তোলা হৈছে আৰু প্ৰতিবাদী কৃষকক বাধা প্ৰদান কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে পুলিচ আৰু অৰ্ধ সামৰিক বাহিনীয়ে কিন্তু কৃষকসকলক কৃষকসকলে এতিয়া নিজৰ দাবীত অটল হৈ থকাও দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ লক্ষ্য এটাই দিল্লী অভিৰাজ্য চৰকাৰৰ কান্ধত হাত থৈ তেওঁলোকৰ এতিয়া অধিকাৰ কাঢ়ি আনিবই যেহেতু ভাৰত আমেৰিকাৰ প্ৰস্তাৱিত যি দ্বিপাক্ষিক চুক্তি সেই চুক্তিৰ প্ৰতিবাদত দেশ বচাও মৰ্চাই মহাপঞ্চায়তৰ ইতিমধ্যে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মঙলবাৰে দিল্লীৰ কিষাণ ঘাটত অনুষ্ঠিত হ'ব এই মহাপঞ্চায়ত আৰু ইয়াত যোগদান কৰিবলৈ ইতিমধ্যে পঞ্জাবৰ পৰা হাজাৰ হাজাৰ কৃষক ৰাওনা হোৱাও দেখিবলৈ পোৱা গৈছে এই কাৰ্যসূচীৰ সমগ্ৰ দেশৰ পৰা প্ৰায় 550 গৰাকী কৃষক আৰু বিভিন্ন সামাজিক সংগঠনে অংশগ্ৰহণ কৰিব বুলিও ইতিমধ্যে আয়োজকসকলে জানিবলৈ দিছে আন্দোলন সন্দৰ্ভত ইতিমধ্যে বান্দালাই কৃষি খণ্ডক বিদেশী প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে আৰু তেওঁৰ অভিযোগ অনুসৰি যে আমেৰিকাৰ হেঁচাত কেন্দ্ৰীয় চৰকাৰক এই চুক্তি কৰিবলৈ বাধ্য কৰা হৈছে তেওঁৰ মতে ইয়াৰ প্ৰভাৱ কেৱল কৃষি খণ্ডতে সীমাবদ্ধ নাথাকিব ইয়াৰ নেতিবাচক প্ৰভাৱ ক্ষুদ্ৰ ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ ওপৰতো পৰিব আৰু তেওঁ কৈছে যে কেৱল
পাঞ্জাবৰ পৰাই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও কৃষকসকলে এই মহাপঞ্চায়তত যোগদান কৰিব পাৰিব। অৱশ্যে কৃষকৰ এই আন্দোলন বন্ধ কৰিবলৈ দিল্লী আৰক্ষীও ইতিমধ্যে সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী আৰু ইতিমধ্যে ৰাজধানীৰ বিভিন্ন অঞ্চলত বেৰিকেড লগোৱা হৈছে। বান্দালে কয় যে প্ৰশাসনে যদি তেওঁলোকক দিল্লীৰ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে তেন্তে কৃষকসকলে য'তেই বাধা দিয়া হ'ব তাতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ভাৰত আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্যিক চুক্তি বাতিল নকৰিলে বৃহৎ আন্দোলনৰ কথাও তেওঁ ইতিমধ্যে সকীয়াই দিছে আৰু কৈছে যে আমাৰ দাবী পূৰণ নোহোৱালৈকে যুঁজখন অব্যাহত থাকিব আৰু এই যুঁজ চৰকাৰৰ বিৰুদ্ধে হ'ব। देश बचाओ मोर्चे वालों जड़ा वा 21 तरीक नूं किसान घाट दे उत्ते एक महा रैली की जानी आ, जिहदे वास्ते जड़ा पंजाब दे अंदरों सैकड़े बसां जड़ियां वा ओ कल दिल्ली वाल नूं रवाना होणगीआं। हर जथेबंदी ने किसान मजदूर मोर्चा होवे, AKM होवे जाना बीकेयू एकता संघर्ष होवे ਜਾਂ ਹੋਰ ਜਥੇਬੰਦੀਆਂ ਹੋਣ, ਉਹਨਾਂ ਨੇ ਆਪਣੇ ਆਪਣੇ ਪ੍ਰੋਗਰਾਮ ਬਣਾ ਕੇ ਰੱਖੇ ਆ। ਅਮਰੀਕਾ ਭਾਰਤ ਵਪਾਰਕ ਸਮਝੌਤਾ ਰੱਦ ਕਰਵਾਉਣ ਲਈ ਕੱਲ ਅੰਮ੍ਰਿਤਸਰ ਜ਼ਿਲ੍ਹਾ ਤੇ ਗੁਰਦਾਸਪੁਰ ਜ਼ਿਲ੍ਹਾ ਬਿਆਸ ਤੇ ਇਕੱਠਾ ਹੋਊਗਾ। ਉੱਥੇ 11 ਵਜੇ ਤੱਕ ਸਾਰਿਆਂ ਨੂੰ ਪਹੁੰਚਣ ਦੀ ਬੇਨਤੀ ਆ। ਇਸੇ ਤਰ੍ਹਾਂ ਤਰਨਤਾਰਨ ਜ਼ਿਲ੍ਹਾ ਗੋਂਦਵਾਲ ਸਾਹਿਬ ਇਕੱਠਾ ਹੋਊਗਾ। ਇਸੇ ਤਰ੍ਹਾਂ ਪੰਜਾਬ ਦੇ तमाम ਜ਼ਿਲ੍ਹੇ ਜਿੱਥੇ ਜਿੱਥੇ ਉਹਨਾਂ ਨੇ ਆਪੋ ਆਪਣੇ ਸਪੋਰਟ ਬਣਾਏ ਉੱਥੇ ਇਕੱਠੇ ਹੋ ਕੇ ਜਿਹੜਾ ਵਾ ਉਹ ਦਿੱਲੀ ਵੱਲ ਨੂੰ ਚਾਲੇ ਪਾਉਣਗੇ ਔਰ ਸਾਰਿਆਂ ਨੂੰ ਅਪੀਲ ਆ ਵੀ ਵੱਧ ਤੋਂ ਵੱਧ ਜਿਹੜਾ ਭਾਰਤ ਅਮਰੀਕਾ ਸਮਝੌਤਾ ਵਾ ਉਹਨੇ ਖੇਤੀ ਦੇ ਖੇਤਰ ਦਾ ਕੁਝ ਵੀ ਨਹੀਂ ਰਹਿਣ ਦੇਣਾ, ਡੇਅਰੀ ਖੇਤਰ ਦਾ ਵੀ ਨਹੀਂ ਰਹਿਣ ਦੇਣਾ। ਜਿਹੜੇ ਇਹ ਦਾਅਵੇ ਕਰ ਰਹੇ ਨੇ ਵੀ ਇਹਦੇ ਵਿੱਚ ਕਿਸੇ ਨੂੰ ਨੁਕਸਾਨ ਨਾ ਹੋਊ, ਜਿੱਥੇ ਉਹ ਮੱਕੀ, ਸੋਇਆਬੀਨ, ਕਪਾਹ, ਉਹਦੇ ਨਾਲ ਡਰਾਈ ਫੂਡ, ਸੇਬ, ਨਾਖ ਅਤੇ ਉਹਦੇ ਵਿੱਚ ਲਿਖਿਆ ਅਤੇ ਹੋਰ ਖੇਤੀ ਵਸਤੂਆਂ ਜਿਹੜਾ ਉਹ ਕਹਿੰਦੇ ਆ ਵੀ ਵਾਈਟ ਰੇਂਜ, ਠੀਕ ਹੈ, ਟ੍ਰੇਡ ਡੀਲ ਆ। ਵਾਈਟ ਰੇਂਜ ਮਨੇ ਵਿਆਪਕ ਵਪਾਰਕ ਸਮਝੌਤਾ, ਵਿਆਪਕਤਾ ਦੇ ਵਿੱਚ ਸਭ ਕੁਝ ਆਉਂਦਾ ਹੈਗਾ। ਇਸ ਕਰਕੇ ਪੰਜਾਬ ਦੇ ਨੌਜਵਾਨਾਂ ਨੂੰ, ਕਿਸਾਨਾਂ, ਮਜ਼ਦੂਰਾਂ ਨੂੰ ਅਪੀਲ ਆ ਵੱਧ ਤੋਂ ਵੱਧ ਜਿਹੜਾ ਵਾ ਉਹ ਕੱਲ ਜਿਹੜਾ ਵਾ ਉਹ ਬੱਸਾਂ ਦੀ ਗਿਣਤੀ ਕੱਢੀ ਜਾਵੇ ਔਰ ਜਿਹੜਾ ਵਾ ਦਿੱਲੀ ਦੇ ਹੋਸ਼ ਉਡਾ ਦਈਏ। ਕੱਲਾ ਪੰਜਾਬ ਨਹੀਂ, ਹਰਿਆਣਾ, ਰਾਜਸਥਾਨ, ਹਿਮਾਚਲ, ਉੱਤਰਾਖੰਡ, ਯੂਪੀ, ਉੜੀਸਾ ਅਤੇ ਹੋਰਨਾਂ ਸੂਬਿਆਂ ਤੋਂ ਦਿੱਲੀ ਦੇ ਅੰਦਰੋਂ ਖੁਦ ਜਿਹੜੇ ਹਜ਼ਾਰਾਂ ਹਜ਼ਾਰ ਕਿਸਾਨ ਨੇ ਉਹ ਕਿਸਾਨ ਘਾਟ ਤੇ ਪੀਸਫੁਲੀ ਪ੍ਰਦਰਸ਼ਨ ਕਰਨਗੇ। ਇਹ 21 ਦਾ ਇੱਕ ਦਿਨ ਦਾ ਪ੍ਰੋਗਰਾਮ ਹੋਊਗਾ ਔਰ ਇਹ ਪ੍ਰੋਗਰਾਮ ਜਿਹੜਾ ਉਹ 4 ਵਜੇ ਸਮਾਪਤ ਹੋ ਜੂ। 21 ਤਰੀਕ ਨੂੰ 4 ਵਜੇ ਇਹ ਪ੍ਰੋਗਰਾਮ ਸਮਾਪਤ ਹੋਊਗਾ ਔਰ ਜੇ ਸਰਕਾਰ ਰੋਕਾ ਰਕਾਈ ਕਰਦੀ ਆ ਫਿਰ ਉਹਦੇ ਵਿੱਚ ਉਹ ਆਪਣੀ ਜ਼ਿਆਦਾ ਬੇਇੱਜ਼ਤੀ ਕਰਾ ਲੂਗੀ, ਜਖਣਾ ਪੁੱਟ ਦੂਗੀ। ਦੇਸ਼ ਦੀ ਰਾਜਧਾਨੀ ਵਿੱਚ ਸਾਨੂੰ ਵੀ ਜਾਣ ਦਾ ਹੱਕ ਹੈਗਾ ਔਰ ਪੀਸਫੁਲੀ ਪ੍ਰੋਟੈਸਟ ਕਰਨ ਦਾ ਹੱਕ ਹੈਗਾ ਜੋ ਅਸੀਂ ਕਰਨ ਜਾ ਰਹੇ ਹਾਂ। ਆਸ ਰੱਖਦੇ ਹਾਂ ਵੀ ਬੇਲੋੜੀਆਂ ਰੋਕਾਂ ਸਰਕਾਰ ਨਹੀਂ ਲਾਊਗੀ।